অহাকালি যিহেতু 15 আগষ্ট গোটেই ভাৰতবৰ্ষত মানে এটা উখল মাখল পৰিৱেশ হ'ব, কাৰণ অহাকালি আমাৰ এটা আনন্দৰ দিন। সৰুৰ পৰা বুঢ়াকলৈকে সকলোৰে কালিৰ এটা আনন্দ উৎসৱ থাকিব, আৰু তাৰ কাৰণে এটা পবিত্ৰ মন থাকিব। আর সেই পবিত্র মনৰ কাৰণেই আমি তাকে উদ্দেশ্য কৰি আজি আমি অলপ স্বচ্ছতা অভিযান চলাইছো, যাতে সকলোৰে মনটো স্বচ্ছতা হৈ যাওক আৰু ৰাস্তা ঘাট মঠ মন্দিৰ অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা হওক। যেহেতু কালি আমাৰ ক'ব গ'লে আমি তিৰংগা পতাকাক মাতৃদেৱীক আমি পূজা কৰি ক'বলৈ গ'লে, গতিকে পূজাৰ আগতে যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে সেইখিনি উদ্দেশ্য লৈয়ে আজি থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ পৰা এখন চাফাই অভিযান আমি আৰম্ভ কৰিছিলোঁ। ইয়াতে থানা আৰক্ষীৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে, লগতে আমাৰ নাগৰিক কমিটিৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে, লগতে বিভিন্ন ৰাইজ আহিও ইয়াতে সহযোগ কৰিছে। গতিকে এইখিনি মই আজি আৰু কালি যিহেতু আমাৰ বৰপেটা ৰোড থানাত এটা ফ্লেগ হোষ্টিং আছে, আমাৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ যি পতাকা উত্তোলন আছে কালি 7টা বজাত হ'ব, তাতেও মই সকলো ৰাইজকে উপস্থিত থকাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে আহি আমাৰ এই মাতৃ বা আমাৰ যি বীৰ শ্বহীদৰ কাৰণে আজি স্বাধীনতা হৈছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই কালি যাতে আমি এই পতাকা উত্তোলন কৰি পতাকাৰ তলত আমি পতাকাক নমস্কাৰ কৰিব পাৰোঁ। আজি আমি থানাৰ পৰা আৰম্ভ কৰি আমাৰ গোবিন্দ মন্দিৰ, দুৰ্গাবাৰী, কালীবাৰী আৰু আমাৰ ত্ৰিমূৰ্তি, আমাৰ যিটো আছে আৰু আমাৰ ৰাস মন্দিৰ, এনেকে আমি আৰু কিছু ৰাস্তা ঘাটতো আমি এই অভিযানটো চলাইছোঁ। আচ্ছা, আমি অহাকালি 80তম 15 আগষ্ট দিৱস আমাৰ বৰপেটাৰ থানা তৰফৰ পৰা আৰু লগতে বৰপেটাৰত থানা লেভেল কমিটিৰ সহযোগত আমি উদযাপন কৰিব গৈ আছো। অহাকালি আমি ঠিক 7 বজাতে পতাকা উত্তোলন কৰিম। আমি সকলোৱে জানো ভাৰতবৰ্ষ এখন স্বাধীন গণতন্ত্ৰৰ দেশ, গতিকে ইয়াৰ আমি সকলো নাগৰিক ভাৰতবাসীক সকলোৱে ভাল পাওঁ আৰু ইয়াক আমি পবিত্ৰ মনেৰে সকলোৱে কৰাটো উচিত। আমাৰ এই দেশখন স্বাধীন কৰাৰ ক্ষেত্ৰত বহুত বীৰ বীৰাংগনা শ্বহীদ হৈছে, সেইবিলাক আমি কৰিম। লগতে অহাকালিৰ যিটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামটোক উদ্দেশ্য কৰি আমি আজি চাফাই কাম অভিযান কৰিছোঁ। এই চাফাই কাম অভিযানত আমি বৰপেটা ৰোড টাউনৰ লগতে ইয়াত যিবিলাক ধৰ্মীয় অনুষ্ঠানবিলাক আছে সেইবিলাক ইতিমধ্যে আমি চাফা কৰি আহিছোঁ। আৰু আমি স্বচ্ছতাক মানুহ সকলোৱে, স্বচ্ছতা হৈছে আমাৰ চাফ চিকুণ আৰু লগতে আমাৰ দেশৰ এটা অংগ। গতিকে যিয়ে নহওক আমি অহাকালি ত্ৰিৰংগাৰ তলত সকলোৱে পবিত্ৰ মনোভাৱেৰে আমি বৰপেটাৰত আমি ভাৰতবৰ্ষৰ যিটো স্বাধীনতা দিৱসটো পালন কৰিম।